আখিল পাছে বেদার কাক কৃষ্ণর দর্শন অভিলাষে রহিলা বিমান জুরিয়া কাষে। হে প্ৰভুকুল বিপ্ৰই যেতিয়া অভিয়াপ কৃষ্ণক দিলে আৰু এই কৃষ্ণৰ যিটো এই দ্বাৰকাবাসীক যিটো অভিয়াপ দিলে, এতিয়াই কৃষ্ণৰ এই বহু কথাখিনি ভাবি থাকিবলগীয়া হৈছিলে। তেতিয়া ৩৩ কোটি দেৱতাসকলৰ প্ৰায়বোৰ দেৱতাই বিমান যোগে কৃষ্ণৰ স্থানলৈকে অৰ্থাৎ দ্বাৰকালৈকে আহিবলগীয়া হৈছিলে। কিয় ইমান অদ্ভুত ইমান ভয়ানক শব্দ এটা শুনা পালে যে ভগৱন্ত পুৰুষৰ যি স্থান দ্বাৰকাত অভিশাপ কিয় দিলে, অভিশাপ প্ৰাপ্ত কিয় হ'ব লগা হ'ল? তেওঁলোকে ৩৩ কোটি দেৱতাসকলে সকলো বিমান যোগে ওচৰত আহি জানিব পাৰিছিলে কথাখিনি। মহাপ্ৰীতি দেখি দ্বাৰকাৰ বিস্ময় ভলায়া দেৱতাৰ কৃষ্ণক পাছে দৰ্শন পাই অদ্ভুত ৰূপক আখিলা চাই। দ্বাৰকাবাসীৰ এই অভিশাপ প্ৰাপ্তি হোৱা সময়খিনিত ৩৩ কোটি দেৱতাসকলে কৃষ্ণৰ চৰণ চক্ৰত সকলোৱে সেৱা জনাই, হে প্ৰভু কেনেকুৱা হ'ল, বিষয়টো কি? অদ্ভুত হৈ থাকিবলগীয়া। অদ্ভুত মানে হ'ল আচৰিত। আচৰিত হৈ সকলো ৩৩ কোটি দেৱতাই মুখলৈকে চাই মুখৰ মাত নোহোৱা হৈ গ'ল। ভয়ানক এটা দৃষ্টিত বা ভয়ানক এটা ৰূপত কিয় পৰিণত হ'ল? এই কথাখিনি ভাবি থাকিল ৩৩ কোটি দেৱতাসকলে। ভগৱন্ত পুৰুষৰ স্থান দ্বাৰকা, দ্বাৰকাত কিয় এনেকুৱা এটা অভিশাপ দিলে যে ধ্বংস হোৱা অভিশাপটো কিয় দিলে? গতিকে এটা ভাল কথা নহয়। মানুহক আশীৰ্বাদ দিব পাৰি কিন্তু অভিশাপ দিব নোৱাৰি। সেই অভিশাপে একদিন শেষ আৰু বিনাশ হ'ব পাৰে। এইটোৰ কাৰণে খুব সাৱধান। আৰু আমাৰ আচলতে ভকতসকলে কেতিয়াও অভিশাপ নিদিয়ে, পাৰালৈকে আশীৰ্বাদে দিয়ে। এইটো কিছুমানে বিবেচনা কৰে যে অভিশাপ দিয়ে বুলি ভাবে, কিন্তু অভিশাপ কেতিয়াও নিদিয়ে। নজনা ব্যক্তিও অভিশাপ নিদিয়ে। জনাটো দূৰৰে কথা, নজনা মানুহক অভিশাপ নিদিয়ে। সেই প্ৰভুসকল আমি এই বিষয়টো অত্যন্ত গধুৰভাৱে আৰু আমি অত্যন্ত বিষয় আলোচনা কৰিবলগীয়া হৈছে। এই বিষয় আমি মিলাই কিনে কথা পাতিবলগীয়া হৈছে। কিয় আমি কেনেকৈ এই বিপদৰ পৰা আমি কেনেকৈ ৰক্ষা জীৱন্ত লভিব পাৰিম। হে অতৃপ্তি নাহি চান তয়ে দৃষ্টি অনন্ত হিৰে পাৰিজাত বৃষ্টি কৃতাঞ্জলি কৰি এক যুগতি তৈৰে পৰা হবে কৰন্ত স্তুতি। যে প্ৰভু ভগৱন্তৰ
সমদৃষ্টি সমপাত আৰু ভগৱন্ত পুৰুষৰ চৰণ চত্ৰত পুষ্পবৃষ্টি ৩৩ কোটি দেৱতাসকলে ছিটিয়াই আছে। কিয়? ইমান ডাঙৰ এটা বিষয় অৰ্থাৎ অভিশাপত প্ৰভু ভগৱন্তক কেনেকৈ সান্তনা দিব, কেনেকৈ ভাল লগা মনটো আনিব, এই কথাখিনিৰ কাৰণে পুষ্পবৃষ্টি কৰিবলৈ ধৰিলে। আকৌ কি কৰিছে? স্তুতি, আমি যেনেকৈ ভকত আহিলে যেনেকৈ ঘোষাৰে পৰিণত কৰোঁ, ঘোষা গাই ভাল লগা আনন্দ লগা আৰু শুশ্ৰূষা কৰা, এই আমি সেৱা ধৰোঁ। গতিকে ভগৱন্ত পুৰুষৰ চৰণত ৩৩ কোটি দেৱতাসকলে গীতাঞ্জলি কৰি পুষ্পবৃষ্টিৰে জুটুৱাই কেৱল ঈশ্বৰক স্তুতি কৰিবলৈ ধৰিলে, যাতে ভগৱন্ত পুৰুষৰ কোনো ধৰণৰ বেয়া মন্তব্য, বেয়া শব্দ মুখেৰে যাতে নলয়। এইটোৰ কাৰণে ঈশ্বৰৰ ওচৰত সমীপন কৰিবলৈ আৰু সেৱা ধৰিবলৈ সকলো আহিল। কৃষ্ণ তজু শৰণে যাহাক পৰম ভকত জনে, হৃদয়ত চিন্তে কৰি প্ৰবন্ধ অপ্ৰয়াসে তৰে সংসাৰ বন্ধ। প্ৰত্যেকজন ৩৩ কোটি দেৱতাসকলৰ মাজতে পৰম ভকত সকলেও ঈশ্বৰক সেৱা ধৰিলে। হে প্ৰভু, আমি ঈশ্বৰৰ চিন্তাক বাহিৰে আমি জীয়াই থাকিব নোৱাৰোঁ। আপোনাৰ নাম লৈহে আমি জীয়াই আছো, আপোনাৰ নাম লৈ। আপুনি আমাক দয়া কৰা, আপুনি আমাক কৃপা কৰা, আপুনি আমাক যিখন সংসাৰ এই মায়া মমতাৰ মাজত আছো প্ৰভু, আমাক কৃপা কৰা প্ৰভু। কেনেকৈ ভকতসকলেও গাই আছে, কেনেকৈ নমো নমো কৃষ্ণ তজু চৰণে যাহাক পৰম ভকত জনে। কৃষ্ণৰ চৰণত কৃষ্ণ নাম লৈ, কেৱল কৃষ্ণৰে নাম লৈ সেৱা জনাই স্তুতি কৰি ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে তভাক লৈ চাই থাকে। ত্ৰিগুণা মায়াক কৰি আশ্ৰয় আত্মাত পূজা যত জীৱশয় স্বজন পালন কৰা আপুনি নচয়ে তাৰয়ে পদখ গুণে। এই জগতখনত ৮৪ লক্ষ জীৱ আছে। ৮৪ লক্ষ জীৱৰ ভিতৰত ৮৪ লক্ষ জীৱৰ ভিতৰত মানৱ জীৱনটি হ'ল প্ৰধান। মানৱ জীৱনত আমি কি কৰিব লাগিব? প্ৰধান কাম হৈছে কি? আমি ঈশ্বৰ উপাসনা। ঈশ্বৰ উপাসনা যদি নাথাকে, এই আমি সংকটৰ বেলাত যদি আমি নাম ল'বলৈ যাওঁ, তেতিয়া ঈশ্বৰে কেতিয়াও কৃপা নকৰে, কেতিয়াও সহায় নকৰে। আমি ঈশ্বৰৰ নাম সঞ্চয় কৰিব লাগিব। কাৰণ মানৱ জাতিটোৱে হৈছে প্ৰথম, আৰু মানৱ জাতিটোৱে হৈছে প্ৰধান, আৰু মানৱ জাতিটোৱে হৈছে মানৱতাৰ মূল তত্ত্বই হৈছে মানৱ জাতি। মানৱে কৰিবলগীয়া কাম সকলোতে বিষয় বাসনা আদি সকলোতে জ্ঞান থাকে, কিন্তু কোনো জীৱৰ জ্ঞান নাথাকে মানৱ বাহিৰে। গতিকে মানৱ জীৱন ধৰি যদি আমি বেলেগ মনস্ক হওঁ, তেতিয়াহ'লে ঈশ্বৰ উপাসনাত আমি বাগৰি পৰিব বাধ্য হওঁ।
এই প্ৰভুসকল আমি সদায় কি কৰিব লাগিব ঈশ্বৰৰ নামত আমি সঞ্চয় প্ৰাপ্তি হ'ব লাগিব তেতিয়াই আমি বিপদৰ পৰা হাত সাৰিব পাৰিম আজি এই মহাপ্ৰলয় কিমান মানুহে ঈশ্বৰৰ নাম লৈছে কৃষ্ণ কৃষ্ণ কিমান নাম লৈছে আমি কিমান দুখ লাগে এই বিষয়টো আজি তেওঁলোকৰ যিটো পৰিণাম বা তেওঁলোকে যিটো আজি কষ্ট ভোগ কৰিছে এই কষ্টৰ পৰিণামখিনি তেওঁলোকে সফল কৰিব কেতিয়াও সফল হ'ব বহু সময় গুচি যাব প্ৰভুসকল গতিকে আমি সময় থাকোঁতে ভকতি সময় থাকোঁতে মুকুতি আমি ঈশ্বৰ নাম ল'বই লাগিব তোমার শুনিয়া গুণ চৰিত্ৰ জিমতে হয় লোক পবিত্ৰ জ্ঞান দান তপ বেদয়াসনে হিমতে সুদি কৰিবা কনাৰে মানুহে কয় আমি শুনা পাওঁ যে ভাগৱত দান দিলে মানুহৰ পুণ্য ভাগৱত দান দিলে তেওঁৰ সঞ্চয় হয় ভাগৱত আচলতে ভাগৱত দান দিব কি কৈছে ভাগৱত এখন দোকানৰ পৰা কিনি আনি ভাগৱত দান দিলে পুণ্য হয় জানো এতিয়াও নহয় কেনেকুৱা দান দিব কৈছে যে জ্ঞানেৰে ভাগৱত যিসকলে পঢ়ে ভাগৱত যিসকলে চাই ভাগৱত যিসকলে শুনায় ভাগৱত যিসকলে গায় সাধু মন্ত্ৰসকলৰ সেইটোহে দান বুলি কৈছে গতিকে সেইটোৱে পৰম দান ভাগৱত এখন দোকানৰ পৰা কিনি আনি দান দিলে সেইটো সঞ্চয় বুজায় এতিয়া আকৌ কি কৈছে জ্ঞান মানৱ জাতিৰ যদি জ্ঞানে নাথাকে মানৱ জাতিৰ যদি জ্ঞান নাথাকে তেতিয়াহ'লে কি কৰিব জ্ঞানে হ'ল মূল তত্ত্ব জ্ঞানৰ দ্বাৰাহে আকাশত উৰি ফুৰিব লাগিছে মানুহৰ জ্ঞানেৰেহে এই বৈজ্ঞানিকৰ দৃষ্টিভংগীৰে আজি আমাৰ এই পৃথিৱীখনত মানুহৰ জীৱনকালটো পৰিচালনা কৰি আছে আকৌ ইয়াতে কি কৈছে দান দান আমি পাত্ৰ হিচাপে ল'ব পাৰোঁ কেনেকুৱা আজি যি মহাপ্ৰলয় যিটো দান পাত্ৰ হিচাপে সেৱা ধৰিছে সকলোকে দিব পাৰিছে এইটো এটা মহাদান ইমান ডাঙৰ প্ৰলয়ৰ মাজত যে দুই এটকা হ'লেও কাপোৰ কানি খোৱা বস্তুৰে পৰিপূৰ্ণ কৰি যে দান দিব পাৰিছে এইটো এটা মহাদান বুলি কৈছে আকৌ কি কৈছে ইয়াতে তপ কিন্তু দান কৰিলে পুণ্য সঞ্চয় হয় ভাগৱতৰ জ্ঞানেৰে দান দক্ষিণা সকলোখিনি পূৰ্ণ প্ৰাপ্তি হয় কিন্তু তেওঁৰ আচৰণ নাই অৰ্থাৎ ভগৱানক তেওঁ নিজে নামানে তেতিয়া লাভ হ'ব গতিকে ইয়াতে কি কৰিছে তপ কৰিব লাগিব তপ ঈশ্বৰৰ নাম সঞ্চয় কৰিব লাগিব নিজে নাম ল'ব লাগিব বেদ চাই মহন্তৰ মৰণ কালানি বেদ যিসকলে চাই মহন্তসকলে এই বেদ নিজকে চাই নিজকে যদি স্বয়ং বুলি ভাবে তেতিয়াহ'লে জীৱনত কোনোদিনে তেওঁ সুখী নহয় আনক দান কৰিব লাগিব আনক দান কৰিব পৰা অভ্যাসটো থাকিব লাগিব তেতিয়াহে মহাপুণ্য ফল সঞ্চয় হয় আজি কীৰ্তন শাস্ত্ৰ ভাগি বৰ ধুনীয়াকৈ আমি ইয়াতে পাওঁ আকৌ কি কৈছে হিমতে শুদ্ধি কৰিবাক নাৰে তোমাৰো ইফক লীলাৰ সহিত আচলতে ইয়াতে জ্ঞান পাত্ৰ আমি যিখিনি পালো আমি শুদ্ধি হোৱা বুলি কেনেকুৱা আমি এটা মহাপাপ কৰিলো দান দক্ষিণাৰে পূৰ্ণ কৰি আমি কি কৰিলো আমি পাপৰ পৰা মুক্ত হ'লে সেইটো কিন্তু সেইটোও নহ'ব আমি পাপ কৰিছো আমি কি কৰিব লাগিব সাধন অৰ্থাৎ কি কৈছে যে আমি ক'বলৈ গ'লে আমি কি ক'ব লাগিব ইয়াতে আমি
ঈশ্বৰৰ নাম আমি কিবা এটা যে ভুল হৈছে, আমি যে কিবা এটা আমি দোষ কৰিছো, ইয়াৰে দোষখিনি আমি মুখিমূৰ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, আমি অনুশোচনা হ'ব লাগিব। তেতিয়াহে মূল পাত্ৰত আমি ভগৱানৰ স্থানেৰে আমি সত্য হোৱা বুলি ভাবিব বা কৰিব পাৰোঁ। লীলা চৰিত ইয়াকো শুনে ভলে যিটো কলিত। আমি ঈশ্বৰৰ লীলা মহিমা, ঈশ্বৰৰ গুণানুকীৰ্তন, ঈশ্বৰৰ আমি যি কৰণী কৰিম, এইখিনি কি কৰিব লাগিব, এই কলি যুগত আমি শ্ৰেষ্ঠ হিচাপে ল'ব লাগিব। কলি যুগত শ্ৰেষ্ঠ নাম ধৰ্মই শ্ৰেষ্ঠ বুলি কৈছে, আৰু কলি যুগত আছে নাম ধৰ্মৰ শ্ৰেষ্ঠৰ অবিহনে যদি আকৌ বেলেগ কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি নামৰ পৰা বিৰতি হৈ যাম, আমি বেলেগ স্থানলৈকে গুচি যাম। আমি নাম ধৰ্ম হৰিনাম আমি যদি এই কলি যুগত যদি সঘনাই গাব পাৰোঁ, সঘনাই যদি আমি নাম ল'ব পাৰোঁ, তেতিয়াহ'লে আমি জীৱনকালটো সুখৰ পৰিমাণ আমি পাম। আমি কি কৰিব লাগিব, আমি সেইকাৰণে কৈছে ঈশ্বৰৰ লীলা মহিমা আমি আচলতে আগৰ উঠাই আমি ভাগৱতৰ পৰা গুণমালা পুথি ভাগি কেনেকৈ গুৰুজনে আনিছে এই বিষয়টো কোৱা নাই, কিন্তু অহাবেলি আমি কোৱাৰ কাৰণে চেষ্টা কৰিম। হে প্ৰভুসকল, আমি এই অধ্যায়টোৰ মাজেৰে আমি নিশ্চয় আমি প্ৰভু ভগৱন্তৰ কৃপা আমি পাম। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। মই দুৰাচাৰ কেৱল তোমাৰ অপৰাধী নাৰায়ণ, অসমীয় কোহৰি লয়দা সকৰি পখিলো হেৰা ৰাম, পখিলো হেৰা ৰণ